हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে ভাল খবৰ লৈ আহিছো কৰ্মচাৰী নিৰ্বাচন আয়োগত চাকৰিৰ পদ মুকলি হৈছে 2423টা শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ হলে হ'ব তো আহক বিশেষভাৱে চাও এসএসসি Selection Post Recruitment 2025 Name of Post Selection Post Name of Post 2423টা Category Wise Vacancy SC এর কারণে 314টা ST এর কারণে 148টা OBC এর কারণে 561টা UR এর কারণে 169টা EWS এর কারণে 231টা কিবা যদি আপোনাৰ সহায়ৰ প্ৰয়োজন হয় আপোনালোকে এইটো নম্বৰত ফোন কৰিব পাৰিব 18003093093063 এলিজিবিলিটি ক্ৰাইটেৰিয়া এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক লেভেল পোষ্ট ভাৰতৰ যিকোনো শিক্ষিত বোৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হলে হ'ব ইন্টারমিডিয়েট লেভেল পোষ্ট ভাৰতৰ যিকোনো শিক্ষিত প্ৰাপ্ত বোৰ্ডৰ পৰা হাই সেকেন্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হলে হ'ব গ্ৰেজুৱেট লেভেল পোষ্ট ভাৰতৰ যিকোনো শিক্ষিত প্ৰাপ্ত বিশ্ববিদ্যালয় প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী পাছ কৰা হ'ব লাগিব বয়সৰ সীমা 18 বছৰ পৰা 42 বছৰ 1 আগষ্ট 2025 ৰ পৰা Category wise বয়সৰ ৰেহাই আছে SC ST ৰ কাৰণে 5 বছৰ OBC ৰ কাৰণে 3 বছৰ PWD ৰ কাৰণে 10 বছৰ PWD OBC ৰ কাৰণে 13 বছৰ PWD SC ST ৰ কাৰণে 15 বছৰ আৰু ESM ৰ কাৰণে 3 বছৰ আৰু এইটো এপ্লিকেশন কৰতে ফিস পে কৰিব লাগিব UR OBC ৰ কাৰণে 100 টকা Women, SC, ST, PWD, ex-servicemen সকলৰ কাৰণে ফিস নাই পেমেন্ট মোড এইটো অনলাইন যোগে কৰিব পাৰিব ভীম UPI নেট বেংকিং ভিসা মাস্টাৰ কাৰ্ড বেংকত গৈও আপোনালোকে চালান কৰিব পাৰিব সিলেকশন প্ৰসেস এইটো কম্পিউটাৰ বেসিক এক্সাম হ'ব অবজেক্টিভ টাইপ মাল্টিপল চয়েস কোশ্চেন হ'ব আৰু সাবজেক্ট বিলাক থাকিব জেনারেল ইন্টেলিজেন্স ইয়াত কোশ্চেন থাকিব 25টা আৰু মার্ক থাকিব 50 জেনারেল অ্যাওয়ারনেস ইয়াত থাকিব কোশ্চেন 25টা আৰু মার্ক থাকিব 50 কোয়ান্টিটেটিভ এপ্টিটিউড বেসিক অ্যারিথমেটিক স্কিল ইয়াত কোশ্চেন থাকিব 25টা আৰু মার্ক থাকিব 50 ইংলিশ ল্যাঙ্গুয়েজ Basic knowledge ইয়াত কোশ্চেন থাকিব 25টা আৰু মার্ক থাকিব 50 টোটাল ডিউৰেচন 60 মিনিট আৰু এইটো এক্সামত নেগেটিভ মার্ক থাকিব এটা কোশ্চেন যদি ভুল কৰে আধা মার্ক মাইনাস হ'ব ইম্পৰ্টেন্ট ডেট আৰু এইটো অনলাইন স্টার্ট হৈছে 2 জুন 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 23 জুন 2025 লৈ থাকিব আৰু কম্পিউটাৰ বেসিক এক্সামটো হ'ব 24 জুলাইৰ পৰা 4 আগষ্ট 2025 ৰ ভিতৰত আৰু এইটোৰ অনলাইন কৰা লিংক মই ভিডিঅ ডেসক্ৰিপচনত দি থম তাৰে পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনিয়ে আছিল